নমস্কাৰ অংকুল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল এৰিয়াৰ 3.0 সিলেবাস আহি গ'ল এপ্লাই নহওঁতে আপোনালোকৰ কাৰণে সম্পূৰ্ণ সিলেবাস প্ৰকাশিত হৈ গ'ল সো অফিচিয়েল সিলেবাস হয় সো মই আপোনালোকক সকলোখিনি কথা ডিটেইলছত জনাই আছো বহুত হালসলনি কৰিছে কি হালসলনি কৰিছে লগতে কোনখিনি আপোনালোকে নতুনকৈ পঢ়িব লাগিব সকলোখিনি কথা আপোনালোকক ডিটেইলছত জনাই দিয়া হ'ব সো ভিডিওটো শেষলৈকে চাব যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পাৰে লগতে চেনেল সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ন ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক আহক আজি ভিডিও আৰম্ভ কৰো সো এটা আপোনালোকে দেখিব যে এডিআৰ 3.0 ফুল সিলেবাস এপ্লাই নহওঁতে সম্পূৰ্ণ সিলেবাস আহি গৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব এক্সাম পেটাৰ্নৰ পৰা আদি কৰি সিলেবাসৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিব ইয়াত আপোনালোকে দেখিব যে গ্ৰেড ক্লাছ 3 বেচেলৰ ডিগ্ৰী ক্ষেত্ৰত আপোনালোকৰ মিনিমাম কোৱালিফিকেশনৰ কথা আপোনালোকে নিশ্চয় গম পায় ইয়াত টোটাল আপোনালোকৰ 100 ৰ পৰা 150 কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব সম্পূৰ্ণ সিলেবাস এ টু জেড জনাই দিব বিচাৰিছো সো দেখিব যে সিলেবাসখন যিখন প্ৰকাশিত হৈছে সেইমতে আসাম হিষ্ট্ৰী আপোনালোকে পঢ়িব লাগিব এনচিএন আপোনালোকে কামৰূপা আপোনালোকৰ বৰ্মন বংশৰ বিষয়ে পঢ়িব লাগিব পাল বংশৰ বিষয়ে পঢ়িব লাগিব আহোম কিংডমৰ বিষয়ে পঢ়িব লাগিব লগতে প্ৰশাসনিক দিশত পঢ়িব লাগিব যিবিলাক যুদ্ধ বিগ্ৰহ হৈছিল খৰাইঘাটৰ ইটাখলি এক্সাম্পল হিচাপে সেইখিনি আপোনালোকে চাব লাগিব কুছ কিংডমৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব মুৱামৰীয়া বিদ্ৰোহৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব আৰু লগতে আপোনালোকে ব্ৰিটিছৰ যিটো বিদ্ৰোহ আছিল তাৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব আৰু ইয়াণ্ডাবু সন্ধি বিষয়ে চাব লাগিব 1826 চনত যিটো হৈছিল লগতে আপোনালোকে ভাৰতৰ যিটো বা স্বাধীনতা আন্দোলনত অসমৰ যিটো ভূমিকা আছিল তাৰ বিষয়ে আপোনালোকে চাব লাগিব লগতে 1857 চনৰ সিপাহী বিদ্ৰোহ যিটো আছিল সেই বিষয়ে আপোনালোকে চাব লাগিব পথৰু ঘাটৰ ৰণৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব আসাম এছ'চিয়েশ্যন হক এইখিনি বিষয়ে পঢ়িব লাগিব কুইট ইণ্ডিয়া যিটো মুভমেন্ট আছে তাৰ বিষয়ে চাব লাগিব সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে ফুল এডিআৰ 3.0 ক্ষেত্ৰত সিলেকশন লাভ কৰিব বিচাৰিছে তেন্তে আমাৰ টিমৰ তৰফৰ এনেকুৱা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে যিটো কোৰ্সৰ থ্ৰুদি যদি আপোনালোকে পঢ়ে বেলেগ কোনো বুকস পঢ়িব নালাগে বেলেগ কোনো কোৰ্স কৰিব নালাগে এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব আৰু এই যিটো কোৰ্সটোত আপোনালোকৰ সুবিধা হৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'ব যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি ল'ব পাৰে 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ন যিটো নতুন সিলেবাসৰ মতে হয় সেই মতে প্ৰস্তুত কৰা হৈছে সো সোনকালে গৈ বাই কৰি ল'ব পাৰে বাই কৰিবৰ কাৰণে জাস্ট WhatsAppত মেছেজ কৰক 9181267278 তাত WhatsAppত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব আৰু এই যিটো কোৰ্স হয় যোৱাটো বৰ্ষত প্ৰায় 1000 প্লাস কেইটা বাই কৰিছিল তাৰে 800 প্লাস সিলেকশন লাভ কৰিব পাৰিছে সো এই কোৰ্সটো আপোনালোকে নিশ্চয় গম পাইছে কিমানটা ভাল ৰেশিও পাস কৰিছে আৰু বাকি আপোনালোকে এইটো বৰ্ষটো প্ৰায় বহু সংখ্যকে এই কোৰ্সটো বাই কৰি লৈছে আৰু তেওঁলোকৰ ৰিভিউ বিলাকো আমাৰ ভিডিও সমূহত আপোনালোকে নিশ্চয় দেখিব পাৰিছে সো এতিয়া মই এই কোৰ্সটো কি হ'ব হেতু জনাব বিচাৰিছো বিশেষকৈ এই কোৰ্সটো 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ পাব অল সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ আছে লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব লগতে আপোনালোকে পিৱাইকিউ লাভ কৰিব পাৰিব আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে ডাউট ক্লিয়াৰিং যিটো সাপোৰ্ট আছে হেতু আমাৰ টিমৰ তৰফৰ আপোনালোকক প্ৰভাইড কৰা হ'ব সো সেইভাবে আপোনালোকে দেৰি নকৰি এটিয়ে কোৰ্সটো বাই কৰি লওক আজিৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰক যিটো নতুন সিলেবাস আছে নতুন সিলেবাসৰ মতে আজিৰ পৰা আপোনালোকে প্ৰিপাৰেচন সমূহ আৰম্ভ কৰিব পাৰে সো এতিয়া মই আপোনালোকক সম্পূৰ্ণ সিলেবাসখনৰ কথা বাকি যিখিনি আছে সেইখিনি বিষয়ে জনাই দিব বিচাৰিছো নেক্সট আপোনালোকে পঢ়িব লাগিব আসাম জিওগ্ৰাফি এনভায়ৰনমেন্টৰ ওপৰত তাৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব ফিজিক্যাল জিওগ্ৰাফি যিটো আপোনালোকৰ থাকে তাৰ বিষয়ত পঢ়িব লাগিব লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত পঢ়িব লাগিব বৰাক নদীৰ ওপৰত পঢ়িব লাগিব নেশনেল পাৰ্ক কাজিৰঙাৰ ওপৰত চাব লাগিব মানস যিখন আছে ৰাষ্ট্ৰীয় উদ্যান ওৰাং হক নামেৰি হক ডিব্ৰু চৈখোৱা হক ৰায়মনা হক আপোনালোকে দিহিং পাটকাই হক ওয়াইল্ড লাইফ যিবিলাক সেঞ্চুৰী আছে অভয়াৰণ্য আছে তাৰ বিষয়ে আপোনালোকে চাব লাগিব বাকি আপোনালোকৰ নেচাৰেল যিখিনি ৰিসোৰ্সেস আছে সেইখিনি বিষয়ে চাব লাগিব ক্লাইমেট সইল টাইপৰ ওপৰত আপোনালোকে চাব লাগিব আৰু অসম কালচাৰ আৰু হেৰিটেজ লিটাৰেচাৰ ওপৰত আপোনালোকে বিশেষকৈ চাব লাগিব অসমৰ যিবিলাক উৎসৱ পাৰ্বণ আছে যেনেকৈ হক বিহু হক বৈশাগু হক আলি আই লৃগাং হক মেডাম মেফি হক এনেকুৱা যিখিনি থাকে উৎসৱ পাৰ্বণ সেই বিষয়ে আপোনালোকে পঢ়িব লাগিব তাৰ লগতে অসমৰ যিটো টেক্সটাইল আছে মুগা হক পাট হক সিল্ক হক সেইবিলাকৰ বিষয়ে আপোনালোকে চাব লাগিব আৰু ইণ্ডিয়ান হিষ্ট্ৰী নেশনেল মুভমেন্টৰ ক্ষেত্ৰত আপোনালোকে এনচিএন মেডিয়েবল যিটো ভাৰতৰ
প্ৰাচীন ইতিহাস আছে, মধ্যযুগীয় ইতিহাস আছে আৰু আধুনিক ইতিহাস আছে, সেই তিনিটা পাৰ্টৰ বিষয়ে আপোনালোকে চাব লাগিব। বিশেষকৈ ইণ্ডিয়ান যিটো মুভমেণ্ট আছিলে, ভাৰত ত্যাগ যিটো আন্দোলন আছিলে, সেই বিষয়ে আপোনালোকে কমপ্লিটলি চাব লাগিব। বিশেষকৈ GK পাৰ্ট বা আছাম যিটো GK পাৰ্ট হওক বা ছ'চিয়েল ষ্টাডি পাৰ্ট হওক বা আপোনালোকে জেনেৰেল ষ্টাডি পাৰ্ট হওক, সেইখিনি ক্ষেত্ৰত আপোনালোকে এইখিনি যদি পঢ়ে আপোনালোকৰ কাৰণে কমপ্লিট হৈ যাব। বাকী ইণ্ডিয়ান পলিটিক গভৰ্নেন্সৰ ক্ষেত্ৰত আপোনালোকে সংবিধানৰ ওপৰত পঢ়িব লাগিব, সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত পঢ়িব লাগিব, মৌলিক কৰ্তব্য, মৌলিক অধিকাৰ তাৰ বিষয়ে আপোনালোকে চাব লাগিব। আৰু ইকনমিৰ ক্ষেত্ৰত অসম আৰু ইণ্ডিয়াৰ ইকনমিক যিটো চাইট হয় সেইটো চাব লাগিব। বিশেষকৈ নীতি আয়োগৰ ওপৰত চাব লাগিব, যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা আগতে আছে, তাৰপিছত নীতি আয়োগ হ'ল, তাৰ বিষয়ে আপোনালোকে চাব লাগিব। লগতে ইউনিয়নৰ ওপৰত চাব লাগিব, আছাম ষ্টেট বাজেট, অসমৰ যিখন বাজেট আছে বাজেটৰ বিষয়ে আপোনালোকে চাব লাগিব। লগতে অসমৰ যিখিনি স্কিম আছে সেই স্কিমখিনি বিষয়ে আপোনালোকে পঢ়িব লাগিব। গভৰ্ণমেণ্টৰ কিছুমান স্কিম থাকে ন, সেইখিনি বিষয়ে চাব লাগিব। আৰু জেনেৰেল ছায়েন্স এণ্ড টেকন'লজি ইমানটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, বিশেষকৈ গ্ৰেড 3 লেভেলৰ ক্ষেত্ৰত অলপ ইম্পৰ্টেণ্ট হয়। গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম সৰু সুৰা কুৱেশ্যন এটা চালে হৈ যাব। কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত নেশ্যনেল ইণ্টাৰনেশ্যনেল যিবিলাক ইভেণ্ট থাকে সেই বিষয়ে চাব লাগিব। লগতে আপোনালোকৰ যিখিনি মেজৰ এৱাৰ্ড থাকে, যেনেকৈ সাহিত্যৰ ক্ষেত্ৰত হওক বা আপোনালোকৰ চিনেমাৰ ক্ষেত্ৰত হওক, সেই ক্ষেত্ৰত আপোনালোকে চাব লাগিব। স্পৰ্ট বুকছৰ ক্ষেত্ৰত অথৰবিলাকৰ নাম আপোনালোকে জানিব লাগিব। বিশেষকৈ কেইখনমান যিকেইখন আপোনালোকৰ বেছি পপুলাৰ কিতাপ হয়, সেই কিতাপবিলাকৰ উপন্যাসবিলাকৰ বিষয়ে যোনে লিখিছে তেওঁলোকৰ বিষয়ে জানিব লাগিব। আৰু বাকী ছেকশ্যন বিত যিখিনি মেথমেটিক্স থাকে, কোৱান্টিটি এপ্টিটিউডত থাকে, তাৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 8 বা 10 ষ্টেণ্ডাৰ্ডৰ চালেই হ'ল। যদি আপোনালোকে গ্ৰেড 3 এক্সাম দিব বিচাৰে তেন্তে আপোনালোকে 10 ষ্টেণ্ডাৰ্ডৰ চাব লাগিব। আৰু যদি আপোনালোকে গ্ৰেড 4 দিব বিচাৰে তেন্তে আপোনালোকে 8 ষ্টেণ্ডাৰ্ডৰ যিখন মেথমেটিক্স বুকছ আছে সেইখন যদি আপোনালোকে ভালদৰে কমপ্লিট কৰে, বেলেগ কোনো পঢ়িবলগীয়া কথাই নাথাকে, সেইখনতে মেথমেটিক্স সকলোখিনি পাই যাব। যেনেদৰে আপোনালোকৰ নাম্বাৰ ছিষ্টেম হওক, ডিভিজিবিলিটি ৰুলছ হওক, আপোনালোকৰ প্ৰাইম নাম্বাৰ হওক, আপোনালোকে ধৰি লওক গসাগু উলিওৱা, লসাগু উলিওৱা এইখিনি হওক বা দশমিক হওক, এনেকুৱা ধৰণৰ ব্যৱহাৰবিলাক আপোনালোকে জানিব লাগিব। লগতে আপোনালোকে বদমাছ ৰুলৰ ওপৰতো আপোনালোকে চাব লাগিব। আপোনালোকে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত টেবুল, বাৰ গ্ৰাফ, পাই চাৰ্ট, লাইন যিটো গ্ৰাফ আছে, বেছিক ষ্টেটিষ্টিক্স কিছুমান আছে, সেইখিনিৰ ওপৰত আপোনালোকে চাব লাগিব। জিঅ'গ্ৰাফি এণ্ড মেনচুৰেশ্যনৰ ওপৰত আপোনালোকে পেৰিমিটাৰ, এৰিয়া, ছাৰ্ফেচ এৰিয়া এনেকুৱা ধৰণৰ যিখিনি থাকে ধৰি লওক সেইখিনি আপোনালোকে চালে আপোনালোকৰ কাৰণে কভাৰ হৈ যাব। আৰু মই যিকেইখন চিলেবাছৰ কথা কৈছোঁ গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে হয় আৰু ছেমেই হয়, কিন্তু গ্ৰেড 3ত কিছুমান হাই লেভেল আহে আৰু গ্ৰেড 4 অলপ লোৱাৰ লেভেল আহে। আৰু ছেকশ্যন চিত থাকিব লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি। ইয়াৰ ক্ষেত্ৰত আপোনালোকে ভাৰ্বেল ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ সংখ্যা যিখিনি ABC চিৰিজ থাকে সেইখিনি চাব লাগিব। লগতে এনালজি হওক, ক্লাছিফিকেশ্যন হওক, অড ওৱান হওক, কোডিং ডিকোডিং চাব লাগিব। আৰু এনালিটিকেল ৰিজনিঙৰ ক্ষেত্ৰত ব্লাড ৰিলেশ্যন আপোনালোকে চাব লাগিব। ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ ওপৰত আপোনালোকে চাব লাগিব। ভেন ডায়েগ্ৰাম চাব লাগিব। চিৰলজিম চাব লাগিব। চিটিং এৰেঞ্জমেণ্ট আপোনালোকে চাব লাগিব। লাইনাৰ, চাৰ্কুলাৰ এনেকুৱা ধৰণৰ কিছুমান চাব লাগিব। আৰু লগতে নন ভাৰ্বেল ৰিজনিঙৰ ক্ষেত্ৰত পেটাৰ্ণ, কমপ্লিটশ্যন, মিৰৰ, ৱাটাৰ ইমেজৰ ওপৰত আপোনালোকে বিশেষকৈ ফ'কাছ কৰিব লাগিব। পেপাৰ ফ্লডিঙৰ ওপৰত চাব লাগিব। কাটিং, এমব্ৰইডাৰী ফিগাৰ্ছ এইকেইটাৰ ওপৰত আপোনালোকে চাব লাগিব। আৰু প্ৰব্লেম চলভিঙৰ ওপৰত আপোনালোকে বিশেষকৈ কি চাব লাগিব জনাইছোৱে। তাৰপিছত আপোনালোকে যিটো ছেকশ্যন ডি থাকিব জেনেৰেল আপোনালোকৰ ইংলিছ, ইয়াৰ ক্ষেত্ৰত পাৰ্ট অফ স্পীচ হওক, টেন্স হওক, আৰ্টিকল হওক, প্ৰিপজিশ্যন হওক, ছাবজেক্ট ভাৰ্ব আৰ্গুমেণ্ট হওক, এক্টিভ পেছিভ ভইচ হওক, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ হওক, সেইকেইটাৰ ওপৰত বিশেষকৈ চাব লাগিব। আৰু ভকেবুলাৰীৰ ওপৰত আপোনালোকে চাব লাগিব। আৰু চেণ্টেন্স ষ্ট্ৰাকচাৰ, ৰিডিং কম্প্ৰিহেনশ্যন ইয়াৰ ওপৰত চাব লাগিব। বিশেষকৈ ইংলিছৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 4 ক্ষেত্ৰত মই জনাব বিচাৰিছোঁ, গ্ৰেড 4 ক্ষেত্ৰত বেছি কুৱেশ্যন নাহে, মিনিমাম 10টা-5টা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব, কিন্তু গ্ৰেড 3 ক্ষেত্ৰত বেছি কুৱেশ্যন আহে। আৰু ছেকশ্যন ইৰ ক্ষেত্ৰত কম্পিউটাৰটো সকলোৰে ক্ষেত্ৰত নহয় যিহেতু, চ' আপোনালোকে চাই পেলাই আপোনালোকে আবেদনসমূহ বা আপোনালোকে সম্পূৰ্ণ যিখন চিলেবাছ আপোনালোকে নিশ্চয় গম পালে। আৰু এই চিলেবাছখনৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো কোৰ্চ আছে, কোৰ্চটোত সকলোখিনি কভাৰ কৰা আছে এই চিলেবাছখনৰ ওপৰত ভিত্তি কৰি। চ' যদি এই ৰিলেটেড কুৱেশ্যনখিনিৰ ওপৰত যদি আপোনালোকক কুৱেশ্যন বা চিলেবাছখনৰ ওপৰত যদি আপোনালোকক কোৰ্চটো লাগে তেন্তে আমাৰ হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। কোৰ্চ বাই নাম্বাৰ বুলি দিয়াই হৈছে। বাকী আপোনালোকক যদি এই চিলেবাছখনলৈ কেনে পালে তাৰ ওপৰত কমেণ্ট কৰিব পাৰে। আৰু লগতে আমাৰ যিটো ADR ঠিপনৰ কোৰ্চ আছে, সকলোখিনি কভাৰ কৰি প্ৰস্তুত কৰা যিটো কোৰ্চ হয় সেইটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। আৰু সেইটো বাই কৰি পঢ়িলে বেলেগ কোনো বুকছ পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে, সকলোখিনি ইয়াতে পাব। আৰু 50% অফাৰো চলি আছে। চ' যিহেতু সোনকালে গৈ কোৰ্চটো বাই কৰি লওক। আৰু যোৱাটো বৰ্ষত প্ৰায় মই কৈছোঁৱে 800+ চিলেকশ্যন লাভ কৰিছে। এইবাৰো বহু সংখ্যক কেন্দ্ৰীয় কোৰ্চটো অলৰেডি বাই কৰি লৈছে। চ' আপোনালোকেও সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰে। বাই কৰিব গ'লে জাষ্ট হোৱাটছআপত মেছেজ কৰক 9181267278 আৰু 50% অফাৰ চলি আছে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থকাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।